বছৰ ধৰি গছপুলি ৰোপণৰ জৰিয়তে পৰিৱেশ সংৰক্ষণৰ চেষ্টা এগৰাকী পিতৃৰ। বৰক্ষেত্ৰীৰ ২ নং জয়সাগৰ টাপাত্তাৰিস্থিত বাথৌ মন্দিৰত ১৩টাকৈ গছপুলি ৰোপণ। ২০১৪ চনৰ পৰা এজন পিতৃয়ে নিজ পুত্ৰৰ নামত গছপুলি ৰোপণ কৰি ব্যতিক্ৰমী চিন্তাৰে পালন কৰি আহিছে একমাত্ৰ পুত্ৰৰ উপজা দিন। মুকালমুৱা কাপলাবৰীস্থিত ইউকো বেংকৰ কালাৰ্ছৰ শাখাৰ বেংক কৰ্মচাৰী ৰূপম বৰ্মনে পুত্ৰ খ্ৰীছ বৰ্মনৰ ১৩তম উপজা দিন উপলক্ষে আজি ১৩টাকৈ গছপুলি ৰোপণ কৰে। প্ৰতি বছৰে তেখেতৰ একমাত্ৰ পুত্ৰৰ উপজা দিন উপলক্ষে এনেদৰে গছপুলি ৰোপণৰ লগতে প্ৰতিপালনো কৰি আহিছে। গছপুলি ৰোপণ কাৰ্যত ৰূপমক সংগ দিয়ে তেওঁৰ পিতৃ প্ৰবীণ বৰ্মন, মাতৃ কণিকা বৰ্মন, পত্নী পূৰবী বৰ্মন, পুত্ৰ খ্ৰীছ বৰ্মনৰ লগতে ভালেমান বিশিষ্ট লোকে। পুত্ৰৰ জন্মদিনত গছপুলি ৰোপণৰ জৰিয়তে পৰিৱেশ সংৰক্ষণৰ হিতাৰ্থে ৰূপম আৰু তেওঁৰ পৰিয়ালবৰ্গই ধন্যবাদ জ্ঞাপন কৰে। ল'ৰাৰ জন্মদিন উপলক্ষে ইয়াত মই গছপুলি ৰোপণ কৰিবলৈ আহিছিলোঁ। আজি ল'ৰাৰ ১৩ বছৰ হৈছে আৰু ১৩ বছৰ উপলক্ষে মই প্ৰতি বছৰে এটাকৈ গছপুলি ৰোপণ কৰোঁ। মই ২০১৪ চনৰ পৰা গছপুলি ৰোপণ কৰি আহিছিলোঁ। এই কাৰ্যসূচীটো লৈ আছোঁ। প্ৰথম বছৰ এটা কৰিছিলোঁ, নেক্সট বছৰ দুটা, এনেকৈ অনুক্ৰমে গৈ গৈ আজি মই ১৩ বছৰত ভৰি দিলে আমাৰ ল'ৰা। তো সেইমতে মই আজি ১৩ বছৰত ১৩টা গছপুলি ৰোপণ কৰিছোঁ। এই ঠাইখনৰ নাম হৈছে ২ নম্বৰ জয়সাগৰ টাপাত্তাৰী বাথৌ মন্দিৰৰ এইটো প্ৰাংগণ। তো ইয়াত মই যোৱা বাথৌ পূজা উপলক্ষে ইয়াত আহিছিলোঁ। মই আহোঁতে ইহঁতৰ কমিটিখনক কৈছিলোঁ যে মই মানে আজি ফেব্ৰুৱাৰী ২৮ তাৰিখে ল'ৰাৰ জন্মদিনত মই ইয়াত ১৩টাকৈ গছপুলি ৰোপণ কৰিম আৰু সেই মৰ্মে মই আজি ইয়াত আহিছোঁ আৰু ইয়াত আহি মই গছপুলিসমূহ ৰোপণ কৰিলোঁ। তাত গছপুলিসমূহৰ ভিতৰত মই ল'লোঁ আম গছ ৰুলোঁ, তাৰপাছত লেচু ৰুলোঁ, তাৰপাছত ল'লোঁ আপোনাৰ চন্দন গছ, তাৰপাছত ল'লোঁ তামোল গছ। এনেকৈ টোটেল ১৩টা পুলি মই আজি ইয়াত ৰোপণ কৰিছোঁ। আচলতে গছপুলি ৰোপণ কৰি মই খুবেই ভাল পাওঁ আৰু মই মানে গছ পুলি ৰুৱে এটা মোৰ জীৱনৰ এটা কৰ্মৰ দৰে মই এইটো লৈ লৈছিলোঁ। ২০১৪ চনৰ পৰা সেই কিবা ভাৱ এটা আহিছিল যাতে যিটো ভাৱৰ কাৰণে মই এইটো আৰম্ভ কৰিছিলোঁ। আৰু মই এতিয়া আজি বাবুৰ জন্মদিন উপলক্ষে গছপুলি ৰোপণ নকৰোঁ, এনে মাজে মাজে মই যেতিয়াই মন যায়, যেতিয়াই মোৰ এনেকুৱা একো কাম নাথাকে তেতিয়া মই গছপুলি ৰোপণ কৰোঁ। আচলতে এইটো কথা হ'ল কি, আপুনি গছপুলি যিমানেই ৰুব আমাৰ সমাজৰ কাৰণে সিমানেই ভাল। মই জনাত মই যদি এটা গছপুলি ৰোপণ কৰে তেতিয়াহ'লে ১০০টা পুত্ৰৰ সমান তাৰ মানে আপোনাৰ হয়। তো ১০০টা পুত্ৰ বুলিয়ে মই ধৰোঁ যে এটা গছপুলি যদি মই জীয়াই ৰাখিব পাৰোঁ তেতিয়াহ'লে ১০০টা পুত্ৰ মোৰ আছে। এতিয়ালৈকেতো মই ১৪ বছৰত বহুত গছপুলি ৰোপণ কৰোঁ, তেতিয়া মোৰ কিমান আচলতে জনসংখ্যা আছে, মোৰ পুত্ৰ আছে। প্ৰতিপালন কৰোঁ আৰু মই আপোনালোকক মাজে মই নিজৰ ভিডিঅ'টো দেখুৱাই দি থাকোঁ মোৰ গাছবিলাক কেনেকৈ ডাঙৰ হৈছে। সেইখিনিলৈকে মই ফেচবুকত দি দিওঁ মোৰ নিজৰ চেনেলত। তো আজি মোৰ ইয়াৰ কমিটিখনৰ বাথৌ কমিটি যিখন আছে সেইখনে মোক খুব সহায় কৰিছে আৰু যিখিনি মই শলাগ ল'ব লাগিব তাৰ ভিতৰত আছে মোৰ প্ৰণয়। সি মোক বেছিকৈ সহায় কৰিছে আৰু এখেতৰ কমিটিখনে যিটো ধৰণে মোক ইয়াত উৎসাহ দিছে, উদ্দীপনা দিছে, মই আগন্তুক কৰাৰ কাৰণে আৰু বেছিহে সাহস পাইছোঁ। মোৰ দেউতাক মই আজি লৈ আহিছোঁ। দেউতাৰ নাম শ্ৰী প্ৰবীণ বৰ্মন, তেখেত NF ৰেলৱেত চাকৰি কৰিছিল, এতিয়া ৰিটায়াৰ পাৰ্চন। আৰু মোৰ পত্নী আছে পূৰবী বৰ্মন, মোৰ মা আছে কণিকা বৰ্মন আৰু মোৰ ল'ৰাটো আছে কিন্তু তাক ইয়াত। মুকালমুৱাৰ পৰা আজি চালি ৰিপৰ্ট, এনি ভাৰত 24।